আমাৰ আজিৰ টপিকটো হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু জনতাক লুণ্ঠন কৰা বন্ধ কৰক। অসমৰ মুখ্যমন্ত্ৰীক আমাৰ ঘৰৰ বিলখন দেখুৱাই লওঁ। আমাৰ ঘৰৰ গুৱাহাটীৰ বিলখন দেখুৱাই লওঁ। ইয়াত চামাৰিটো লিখি আনিছোঁ, ইয়াত আমাৰ ঘৰৰ বিলখন। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাক দুটা বছৰ, যোৱা বছৰৰ মে' মাহৰ আৰু এই বছৰৰ মে' মাহৰ, যোৱা বছৰৰ জুন মাহৰ, এই বছৰৰ জুন মাহৰ, যোৱা বছৰৰ জুলাই মাহৰ, এই বছৰৰ জুলাই মাহৰ, যোৱা বছৰৰ আগষ্ট মাহৰ, এই বছৰৰ আগষ্ট মাহৰ, এই বছৰৰ আগষ্ট মাহটো 20 তাৰিখলৈকেহে আছে। তেতিয়া তাৰ তুলনামূলক আপোনাৰ মই নিজৰ ঘৰৰ মিটাৰটো লৈ আহিছোঁ। যোৱা এপ্ৰিল মাহত আমাৰ ঘৰত 2024 চনৰ এপ্ৰিল মাহত আমাৰ ঘৰত স্মাৰ্ট মিটাৰটো লগাইছে। মই আপোনালোকক দেখুৱাইছোঁ এতিয়া 2023 চনত 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4,044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6,070 টকা। মুখ্যমন্ত্ৰী মহোদয় ভালকৈ শুনি লওক, মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ। সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে, আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে। 22 চনত 4,044 টকা উঠিছিলে আৰু 24 চনত 6,070 টকা।